Good morning, students. So last class ot ami linear programming problem or definition aru linear programming problem or logot related kisuman terms sikilu logote linear programming problem eta ki dhorone solve koribo pari graphically tar bishoye eta thulmul dharona dilu. Ajir class ot moi tumalukok linear programming problem solve korar graphical method to details ot hikam logote ami eta example or hohayat sam je এই মেথডটো গ্রাফিক্যাল মেথড দি লিনিয়ার প্রোগ্রামিং প্রবলেম কিদৰে সলভ কৰিব পাৰি তাৰ বাবে প্ৰথমতে আমি চাওঁ যে গ্রাফিক্যাল মেথডেদি লিনিয়ার প্রোগ্রামিং প্রবলেম সলভ কৰাৰ স্টেপ সমূহ কি কি এই মেথডটো কৰ্নাৰ পইণ্ট মেথড বুলিও কোৱা হয় নাম্বাৰ 1 স্টেপ হৈছে আমাক লিনিয়ার প্রোগ্রামিং প্রবলেমটো ফৰ্মুলেট দা লিনিয়ার প্রোগ্রামিং প্রবলেম এতিয়া লাষ্ট ক্লাছত যেটো আমি এক্সাম্পল দিছিলো তাত দেখিছে যে প্ৰবলেমটো আমাৰ কিতাপত কি হৈছে খাৰি লিখি থোৱা হৈছে আমাক তাক ম্যাথমেটিক্যালি এক্সপ্ৰেছ কৰি দিয়া হোৱা নাই আমাক এটা প্যাৰাগ্ৰাফ লিখি দিছে তাৰ পৰা আমি প্ৰথমতে কি কৰিব লাগিব লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেমটো ম্যাথমেটিক্যালি লিখি উলিয়াব লাগিব কোনো ক্ষেত্ৰত তোমালোকৰ কিতাপৰ ফাৰ্স্ট যেটো 12.1 এক্সাৰসাইজ আছে তাত আমাক প্ৰবলেমসমূহ লিখা হিচাপতে দিব কিন্তু 12.2 চেপ্টাৰ এক্সাৰসাইজত আকৌ আমাক প্ৰবলেম বিলাক লিখিত হিচাপত দিব আমি প্ৰথমতে তাক ম্যাথমেটিক্যালি ফৰ্মুলেট কৰিব লাগিব গতিকে আমাৰ ফাৰ্স্ট স্টেপটো হৈছে এটো তাৰ পিছত স্টেপ 2ত আমি কি কৰিব লাগিব আমাৰ যিমানখিনি কনস্ট্ৰেইন থাকে লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেম ওপৰত মই লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেম এটা লিখি লৈছো গতিকে এই ধৰণৰ আমাৰ কনস্ট্ৰেইন বিলাক থাকিব গতিকে আমাৰ সেকেন্ড স্টেপটো হ'ব এই যিবিলাক আমাৰ কনস্ট্ৰেইন আছে সেই কনস্ট্ৰেইন বিলাকৰ গ্ৰাফ ড্ৰ কৰা এতিয়া কনস্ট্ৰেইন বিলাক আমাৰ কি কিছুমান লিনিয়াৰ ইনইকুৱেলিটিজ আৰু লিনিয়াৰ ইনইকুৱেলিটিজ কি দৰে গ্ৰাফিক্যালি ড্ৰ কৰিব পাৰি তাৰ বিষয়ে তোমালোকক লাষ্ট ক্লাছত মই থুলমুলকে এটা ধাৰণা দিছো এতিয়া আমি সলভ কৰোতে আকৌ এবাৰ চাম বাৰু তাৰ পিছত আমাৰ কাম হৈছে ফিজিবল ৰিজনটো উলোৱা সো ফাইন্ড আউট দা ফিজিবল ৰিজন উইথ কৰ্নাৰ পইণ্টস এতিয়া আমি ফিজিবল ৰিজনটো উলিয়াই পেলাই তাৰ কৰ্নাৰ পইণ্টস বিলাক কি হয় উলিয়াম এই ধৰণে লাষ্ট ক্লাছত মই সাধাৰণকৈ এটা তোমালোকক গ্ৰাফ ড্ৰ কৰি দেখাইছিলো এটো এক্স্যাক্টলি নহয় ৰাফলি তোমালোকক বুজাবৰ কাৰণে গতিকে এনেকে ধৰণে আমি কনস্ট্যান্ট বিলাকৰ স্ট্ৰেট লাইন বিলাক ড্ৰ কৰি পেলাই তাৰ পিছত আমি তাৰ ফিজিবল ৰিজনটো উলিয়াই পেলাই এই ধৰণৰ কৰ্নাৰ পইণ্ট বিলাক উলিয়াম ঠিক আছে এতিয়া তাতো দুটা কন্ডিশন আছিল যে কি হ'ব পাৰে আমাৰ ফিজিবল ৰিজনটো বাউন্ডেড আৰু আনবাউন্ডেড এতিয়া তাৰ পিছত কৰ্নাৰ পইণ্টস খিনি উলাৰ পিছত আমি কি চাম find the value of z at the corner points তাৰ মানে প্ৰত্যেকটো কৰ্নাৰ পইণ্টতে এই ধৰণৰ প্ৰত্যেকটো কৰ্নাৰ পইণ্টতে আমি কি কৰিম প্ৰত্যেকটো কৰ্নাৰ পইণ্টতে আমি z ৰ ভ্যালু বিলাক চাম তাৰ পিছত সাপোজ আমাৰ কৰ্নাৰ পইণ্ট বিলাকত z ৰ ভ্যালু চাওতে আমি গম পালো যে লাৰ্জেষ্ট ভ্যালু অফ z সাপোজ ক্যাপিটাল m পালো আৰু স্মলেষ্ট ভ্যালু আমি স্মল m পালো ঠিক আছে গতিকে সো formulate the LPP draw the graph of the constraints find out the feasible region with corner points then find the value of z at the corner points হল আমি ক্যাপিটাল m আৰু স্মল m দি কৰ্নাৰ পইণ্টত z ৰ ভ্যালু বিলাক উলিয়ালো তাৰ পিছত আমাৰ স্টেপ 5 টো কি হ'ব আমি স্টেপ 5ত কি চাম যে স্টেপ 5ত আমাৰ দুটা কেস আছে কেস 1 আৰু কেস 2 কেস 1ত কি কৈছে if the feasible region is bounded আমি অলৰেডি কৈ থৈছো যে feasible region to bounded হ'ব পাৰে unbounded যদিহে bounded হয় then maximum value of z will be capital M minimum value of z will be small m case 2 এইটো আমাৰ ইম্পৰ্টেন্ট নোট কৰিবলগীয়া যে কেস 2ত কি হৈছে if feasible region is unbounded and open half plane for ax plus by greater than m ax plus by আমাৰ হৈছে z equals to আমাৰ ax plus by তাৰ মানে আমাৰ যেটো আমাৰ z ৰ ভ্যালু হে z ৰ ভ্যালুটো যদি ম্যাক্সিমাম ভ্যালুতকে বেছি হয় and no common point with feasible region then maximum value of z equals to capital M otherwise z has no maximum value number 2 if the feasible region is unbounded and the open half plane for ax plus by less than small m তাৰ মানে
কৰ্নাৰ পইণ্ট বিলাকৰ আমি কি কৰিলো ফাৰ্ষ্টতে কৰ্নাৰ পইণ্ট বিলাকৰ ম্যাক্সিমাম ভ্যালু আৰু মিনিমাম ভ্যালু উলিয়াই ললো এতিয়া আমাৰ যদি z ৰ ভ্যালু হে মিনিমাম ভ্যালুতকেও যদি কম হয় and have no common point with feasible region then the minimum value of z will be that value small m otherwise z has no minimum value now etia yate eta note ase if two corner points of the feasible region are both optimal solution of the same type that means both produce the same maximum or minimum value ta mane ami je corner point bilakot z or value uliaisu dhori lolu duta point duta enika point ase ji duitate amar z or maximum value ulaise ba enika duta point ase duitate amar z or minimum value ulaise he khetor amar ki hobo then any point on the line segment joining the two points is also an optimal solution of the same type তাৰ মানে সেই দুটা পইণ্ট কানেক্টিং যি কোনো পইণ্টতে আমাৰ কি হ'ব এলপিপি টোৰ ম্যাক্সিমাম মিনিমাম ভ্যালু আমি সদায় পাম ঠিক আছে তাৰ মানে ধৰি ললো আমাৰ এনেকা গ্ৰাফটো আছে ধৰি ললো এই ধৰণৰ আমাৰ ফিজিবল ৰিজনটো হৈছে হতে ধৰি ললো এইটো পইণ্ট আৰু এইটো পইণ্ট এই দুটা পইণ্টতে আমি কি পাইছো ম্যাক্সিমাম ভ্যালু পাইছো সাপোজ তেনালে কি হ'ব এই দুটা পইণ্টতে যদি আমি ম্যাক্সিমাম ভ্যালু পাও তেনে হলে সেই দুইটা পইণ্ট কানেক্টিং জিডাল স্ট্ৰেইট লাইন থাকিব সেই স্ট্ৰেইট লাইন ডালৰ প্ৰত্যেকটো পইণ্টতে জেডৰ সেই একেই ম্যাক্সিমাম ভ্যালুটো পাম ঠিক আছে গতিকে এইকেইটা স্টেপ কি কৰিম আমি প্ৰথমতে এলপিপি টো ফৰ্মুলেট কৰিম যদি আমাক দিয়া থাকে আমি আকৌ বেলেগকে ফৰ্মুলেট কৰিব দৰকাৰ নাই তাৰ পিছত কনস্ট্ৰেন্ট খিনি ড্ৰ কৰি আমি মানে লিনিয়াৰ ইনইকুৱেলিটিজ খিনি আকি পেলাই আমি ফিজিবল ৰিজনটো উলিয়াম তাৰ পিছত আমি ফিজিবল ৰিজনৰ পৰা তাৰ কৰ্নাৰ পইণ্ট কেটা বাছি উলিয়াম কৰ্নাৰ পইণ্ট কেটা বাছি উলিয়াৰ পিছত সেই কৰ্নাৰ পইণ্ট কেটাত আমি কি কৰিম আমাৰ জেডৰ ভ্যালু উলিয়াম যদি হে জেডৰ ভ্যালু আমি ম্যাক্সিমাম মিনিমাম দুটা পাম গতিকে সেই ম্যাক্সিমাম মিনিমাম ভ্যালুটা জেডৰ optimal solution hobo jodi he amar ei step 5 or condition khini satisfy kori thake thik ase tumalukor kitabot ei step khini bhalke likhi thwa ase ako ebar pohi saba dorkar hole moi tumalukor ki likha khini ako ebar pdf format di dim etia ami gotike linear programming problem eta ki dhorone solve koribo pari tar karone sobotke bhalu pai hoise je ami eta linear programming problem loi sa je ki dhorone amar ei jikita step asile step 1 or pura step 5 লকে আমাৰ step 1 ৰ পৰা step 5 লকে যিকিটা আমাৰ step হে step কেটাত আমাৰ কি ধৰণে লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেম এটা সলভ কৰিব পাৰি সো মই তোমালোকৰ কিতাপত থকা প্ৰবলেম এটাকে লৈছো এক্সাৰসাইজ 12.1 ৰ 3 নম্বৰ কোৱেশ্চনটো সো আমাক কি দিছে ইয়াতে maximize z equals to 5x plus 3y subject to 3x plus 5y less or equals to 15 5x plus 2y less or equals to 10 x greater equals to 0 y greater equals to 0 etu hoise amar linear programming problem yat amak ki korise linear programming problem to already mathematically formulate kori dise gotike ami ako ebar belek tak likhiboloi proyojon nai etia যেতিয়া লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেম এটা সলভ কৰিবা সদায় আমাৰ এই প্ৰবলেমটো এবাৰ লিখি লবা ঠিক আছে এইখিনি কথা সদায় এবাৰ সলিউশনত আৰম্ভতে লিখি লবা অলৱেজ ৰাইট দা এলপিপি ওয়ান্স গতিকে এইখিনি লিখি লম এতিয়া যেহেতু মই ওপৰতে লিখি দিছো আকৌ এবাৰ লিখা নাই সো আমাৰ কি হল ফাৰ্ষ্টৰ স্টেপ ফৰ্মুলেট দা এলপিপি এটৰ এলপিপি ফৰ্মুলেট কৰি দিয়া আছে গতিকে আমি কি কৰিম এটো স্টেপ আমাৰ বাদ পৰিব সেকেন্ড স্টেপ কি আছিল যে ড্ৰ দা constraints তাৰ মানে আমাৰ কনস্ট্ৰেন্ট কোনখিনি এই চাৰিটা এটু এই চাৰিটা কনস্ট্ৰেন্ট আমি ড্ৰ কৰিব লাগে এতিয়া এইকিটা আমাৰ কি লিনিয়াৰ ইনইকুৱেলিটিজ আমি এটা লিনিয়াৰ ইনইকুৱেলিটিজ কি ধৰণে ড্ৰ কৰিম গতিকে আমাৰ লিনিয়াৰ ইনইকুৱেলিটিজ বিলাক ড্ৰ কৰিলে এই ধৰণৰ গ্ৰাফ কিছুমান পাম ঠিক আছে তাৰ পৰা আমি চাব লাগিব আমাৰ কোনখিনি ৰিজন পৰিব সদায় লিনিয়াৰ ইনইকুৱেলিটি কি কৰে xy প্লেনক দুটা ভাগত ভাগ কৰে তাৰে কোনটো হাফ আমাৰ কাৰণে দৰকাৰী আমি চাম গতিকে প্ৰথমতে আমাক কোনটো দিছে আমাক ফাৰ্ষ্টতে দিছে যে 3x + 5y
lesser equals to 15 তাৰ কাৰণে আমি ফাৰ্ষ্টতে কি কৰিব লাগিব 3x + 5y = 15 straight line ডাল draw কৰিব লাগিব ঠিক আছে so for the region of 3x + 5y lesser equals to 15 so আমি line L1 মানে line 1 বুজাইছো যে 3x + 5y = 15 এতিয়া এটা straight line কি ধৰণে draw কৰিম suppose আমাক এক straight line ডাল draw কৰিব দিছে 3x + 5y = 15 straight line ডাল draw কৰিব দিছে তাৰ কাৰণে সদায় উপায় হৈছে যে এই straight line ডালৰ দুটা পইণ্ট উলিয়াই লোৱা এতিয়া এই straight line ডালৰ আমি দুটা পইণ্ট কি ধৰণে উলিয়াম আমি সদায় সহজ আমাৰ উপায়টো হৈছে যে আমি x আৰু y x axis আৰু y axis ৰ পইণ্ট দুটা উলিয়াবলৈ চাম তেতিয়া আমি সেই x axis আৰু y axis ৰ পইণ্ট দুটা কানেক্ট কৰি দিলে আমি straight line ডাল পাই যাম এতিয়া ফাৰ্ষ্টতে সো আমি কি কৰো তাৰ কাৰণে x ৰ ভ্যালু 0 বহালো সো x ৰ ভ্যালু 0 ক'ত হয় আমাৰ y axis ত ঠিক আছে গতিকে আমি y axis ত কোনটো পইণ্ট আছে চাবৰ কাৰণে x ৰ ভ্যালু 0 দিলো x ৰ ভ্যালু 0 দিলে ইয়াত 0 বহুৱা x ৰ ভ্যালু 0 দিলে 5y = 15 গতিকে y = 3 তাৰ পিছত আমি কি কৰিম x axis ত থকা পইণ্টটো উলিয়াম তাৰ কাৰণে আমাৰ কি হ'ব y0 হ'ব গতিকে y0 বহুৱা y0 বহালে কি হ'ল আমাৰ 3x = 15 গতিকে x = 5 গতিকে আমি দুটা পইণ্ট কি পালো 0 3 আৰু 50 এতিয়া আমি গ্ৰাফত আমি প্ৰথমতে পইণ্ট বিলাক উলিয়াই লওঁ তাৰ পিছত আমি গ্ৰাফ ড্ৰ কৰিম এতিয়া ইয়াৰ পিছৰ কনস্ট্ৰেইনটো নিজে এবাৰ চোৱা ভাল চাই প্লে নিজে এবাৰ বুজিব চোৱা ইয়াৰ পিছৰ কনস্ট্ৰেইনটো আমাৰ কি আছে 5x + 2y lesser equals to 10 গতিকে আগৰ নিচিনা আমি কি কৰিম লাইন 2 ড্ৰ কৰিম সো লাইন 2 ড্ৰ কৰিবৰ কাৰণে আমি কি কৰিম একো আগৰ দৰে x axis আৰু y axis ত পইণ্ট বিলাক উলিয়াম গতিকে ইয়াত আমি প্ৰথমতে x ৰ মান 0 বহাইছিলো y ৰ পিছত 0 বহাইছিলো যিকোনো ধৰণে কৰিব পাৰি ইয়াত আমি y মান 0 বহালো y মান 0 বহালে ইয়াৰ পৰা 5x = 10 গতিকে x = হ'ব 2 তাৰ পিছত আমি x ৰ মান 0 বহাম x ৰ 0 বহালে y মান আমি পাম 5 গতিকে আমি পইণ্ট কেটা পালো 2005 ঠিক আছে এতিয়া আমি এই দুটা পইণ্ট কানেক্টিং যিডাল স্ট্ৰেইট লাইন হ'ব হেডালে হ'ব 5x + 2y = 10 আৰু লগতে আমাৰ কনস্ট্যান্ট আছিলে x > 0 y > 0 গতিকে x > 0 মানে আমাৰ কোঅৰ্ডিনেট এক্সিস x y 0 আমি জানো এপিনে x পজিটিভ এপিনে x নেগেটিভ গতিকে x > 0 মানে আমাৰ কি হ'ব ৰাইট হাফ প্লেন অফ y এক্সিস আকৌ এপিনে আমাৰ y পজিটিভ এপিনে y নেগেটিভ গতিকে y > 0 মানে হ'ব আপাৰ হাফ প্লেন অফ x এক্সিস মানে আপাৰ হাফ এখিনি হল গতিকে x > 0 y > 0 মানে আমাক সাধাৰণতে কি দিব ফাৰ্স্ট কোৱাড্ৰেন্টৰ ভ্যালুখিনি x > 0 মানে এখিনি y > 0 মানে এখিনি গতিকে তাৰ ইন্টাৰসেক্টিং এৰিয়াটো হৈছে এখিনি কমন ৰিজনটো আমাৰ এখিনি যে ফাৰ্স্ট কোৱাড্ৰেন্ট গতিকে আমি এই দুডাল স্ট্ৰেইট লাইনৰো কি কৰিলে হল ফাৰ্স্ট কোৱাড্ৰেন্টত তাৰ গ্ৰাফটো চালে হল ঠিক আছে এতিয়া আমি আমাৰ গ্ৰাফটো আঁকিম মই অলৰেডি তাত লিখি লৈছো যে আমি 1 সেন্টিমিটাৰ মানে 1 ইউনিট বুলি লম যেহেতু আমাৰ পইণ্ট বিলাক বৰ বেছি ডাঙৰ নহয় 0350 2005 গতিকে আমি এই মতে ড্ৰ কৰিম
প্ৰথমে এই ধৰণে x axis আৰু y axis ড্ৰ কৰি ললো তাৰ পিছত আমি পইণ্ট বিলাক বহাই যাম ফাৰ্ষ্টতে আমাৰ কি আছে পইণ্টটো 03 যেহেতু আমি 1 সেন্টিমিটাৰ মানে 1 ইউনিট লৈছো গতিকে 03 পইণ্টৰ কাৰণে আমাৰ x0 হ'ব y 3 হ'ব গতিকে তোমালোকে স্কেল হডাল সদায় ৰাখিবা যেতিয়া লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেম কৰা হ'ব স্কেল এডাল ৰাখিবা সো আমাৰ 03 1 2 3 সো এইটো পইণ্ট A03 তাৰ পিছত আমাৰ আছে 50 1 2 3 4 5 সো এইটো আমাৰ হল B.50 গতিকে আমি এতিয়া L1 লাইনডাল কি ধৰণে পাম L1 লাইনটো AB পইণ্টক কানেক্ট কৰিলে হ'ল গতিকে A আৰু B পইণ্টক কানেক্ট কৰিলো এতিয়া AB লাইনডাল এই দুটা পইণ্ট কানেক্ট কৰি আমি AB স্ট্ৰেইট লাইন AB পইণ্ট কানেক্টিং L1 লাইনডাল পালো কিন্তু আমাক লাগে 3x + 5y > 15 ইনইকুৱেলিটি ৰিজনটো তাৰ মানে আমাৰ হাফ প্লেন খনৰ দৰকাৰ এতিয়া কোন হাফ প্লেন এতিয়া এই স্ট্ৰেইট লাইনডালে আমাৰ x axis সো অলৰেডি আমি কলোৱে যে আমি কোনটো লম ফাৰ্স্ট কোৱাড্ৰেন্টটো লম ঠিক আছে গতিকে আমি চাব লাগিব এতিয়া এই ফাৰ্স্ট কোৱাড্ৰেন্টটোত আমাৰ কি হল ফাৰ্স্ট কোৱাড্ৰেন্টে দুটা ভাগত ভাগ হল এইটো এটা ভাগ আৰু এইটো এটা ভাগ এতিয়া আমি চাব লাগে 5x + 3x + 5y > 15 মানে কোনটো এৰিয়া তাৰ কাৰণে আমি চালে হল যে এইটো ইনইকুৱেলিটি যেটো ৰিজন বুজাইছে তাত 0 টো আছে নে নাই কাৰণ এই পিনৰ ৰিজনটো 0 আছে এই পিনৰ ৰিজনটো 0 নাই তাৰ বাবে 0 0 পইণ্টটো বহাই চোৱা সো at 0 0 আমাৰ ইয়াৰ কিমান হ'ব at 0 0 এইখিনি ভ্যালু 3 * 0 + 5 * 0 তাৰ মানে আমাৰ 0 আৰু 0 টো obviously less or equals to 15 হয় true therefore আমাৰ কি হ'ব 0 0 পইণ্টটো এই ইনইকুৱেলিটিতে বুজোৱা হাফ প্লেন খনত থাকিব সদায় যেতিয়াই এটা লিনিয়াৰ ইনইকুৱেলিটি হাফ প্লেন ড্ৰ কৰিব লাগে আমি ফাৰ্ষ্টতে স্ট্ৰেইট লাইনডাল আঁকি লম লৈ পেলাই 0 0 পইণ্টটো সেই হাফ প্লেন খনত আছে নে নাই আমি এই ধৰণে ভেৰিফাই কৰিম 0 0 পইণ্টটো বহাই দিবা 0 ইয়াত যদি এই ধৰণৰ থাকিলে হয় 3x + 5y > 15 তেনেহলে আমাৰ ইপিনে 0 আহিলে হয় ইপিনে 15 এটো পালো হয় জানো দিস ইজ ৰং গতিকে আমাৰ কি হ'ব এই হাফ প্লেন খনত 0 0 পইণ্টটো নাথাকিব গতিকে এবাৰ আমাৰ কি হ'ব আমাক যেটো লেছৰ ইকুৱেলছ দিছে গতিকে 0 0 পইণ্টটো আমাৰ এই ইনইকুৱেলিটিৰে বুজোৱা হাফ প্লেন খনত থাকিব গতিকে আমি কোনটো হাফ প্লেন লম এই পিনৰ এই স্ট্ৰেইট লাইনৰ পৰা এই পিনৰ গতিকে আমি কাৰ্সিন এনেকে দিলো আৰু যেহেতু লেছৰ ইকুৱেল সিম্বল আছে আমাৰ স্ট্ৰেইট লাইন ডালৰ পৰা এৰিয়াটো হ'ব ঠিক আছে হল এতিয়া আমি আঁকিম এইটো ৰিজন 5x + 2y > 10 তাৰ বাবে আমাৰ পইণ্ট এটা আছিল 2005 20 পইণ্টটো আহিব আমাৰ x ৰ মান 2 y ৰ মান 0 সো এটো সো c পইণ্টটো আমাৰ হল 2 0 মই সুবিধাৰ কাৰণে ৰঙা পেনটো ব্যৱহাৰ কৰিলো দেন আমাৰ 05 সো 05 টো আমি এই ধৰণে ড্ৰ কৰিম স্কেল এডাল লৈ লবা ভাল ধৰণে তেতিয়া ভাল দৰে জুখি পেলাই আঁকিব পাৰিবা সো এইটো পইণ্ট হল আমাৰ d এতিয়া আমি এই দুটা পইণ্ট কানেক্ট কৰিম এডাল আছিল আমাৰ L1 লাইন এডাল হল আমাৰ L2
2 লাইন এতিয়া আগৰ দৰে আমি কি হ'ব যেহেতু ফাৰ্স্ট কোৱাড্ৰেন্ট লম এই L2 লাইনডালে আমাৰ XY প্লেনখনক দুটা ভাগত ভগালে এটা ভাগ হ'ল স্ট্ৰেইট লাইনৰ পৰা ইপিনে আনটো হৈছে স্ট্ৰেইট লাইনৰ পৰা এইখিনি ভাগ এইখিনি এৰিয়া এতিয়া আগৰ দৰে আমি চাব লাগে যে 0 0 পইণ্টটো আমাৰ ওপেন হাফটোত আছে নে নাই এই ইনইকুৱেলিটিতে বুজোৱা ওপেন হাফ প্লেনটোত 0 0 আছে নে নাই আগৰ দৰে 0 0 বহুৱা সো আমি 0 পালো 0 লেছ ইকুৱেলছ টু 10 ট্ৰু হয় গতিকে আমাৰ কি হ'ব ওপেন হাফ প্লেনখনত 0 0 পইণ্টটো থাকিব গতিকে আমি কোনটো ৰিজিয়ন লম এইটো স্ট্ৰেইট লাইনৰ পৰা এইপিনে হল এতিয়া আমাৰ কাম কি হৈছে যে আমি ফিজিবল ৰিজনটো উলিয়াব লাগে এতিয়া অলৰেডি কৈ থৈছো আমাৰ ফিজিবল ৰিজন মানে হৈছে কমন সলিউশন ৰিজন তাৰ মানে গোটেইবিলাক কনস্ট্ৰেন্টৰ পৰা যেটো আমি কমন ৰিজন পাও এটো হৈছে আমাৰ ফিজিবল ৰিজন এতিয়া আমাৰ কমন ৰিজন কোনটো হয় চাম সোয়া ফাৰ্স্ট কনস্ট্ৰেন্টৰ পৰা আমি কোনখিনি ফিজিবল ৰিজন পালো এইখিনি সেকেন্ড কনস্ট্ৰেন্টৰ পৰা আমি কোনখিনি ফিজিবল ৰিজন পালো এইখিনি গতিকে এইখিনি এৰিয়া আৰু এইখিনি এৰিয়াৰ কমন ৰিজনটো কোনটো আমাৰ এইখিনি আমাৰ কমন ৰিজনত আহিব তাৰ পৰা আমাৰ যেহেতু ইফালে কমি আহিলে এইখিনিলে আমি না যাও এইখিনি আহিব আমাৰ আৰু ইপিনে আমাৰ এইটো পইণ্টৰ পৰা এইখিনি y এক্সিস খিনি লম আৰু এইখিনি x এক্সিস লম গতিকে আমাৰ ফিজিবল ৰিজন কোনটো হ'ল এইটো মই কাৰ্সন দিলো তোমালোকে পেন্সিলেদি আঁকিবা আঁকি পেলাই যেটো ফিজিবল ৰিজন হ'ব তাক শেডেড কৰি দিবা সো আমাৰ শেডেড ৰিজনটো হৈছে আমাৰ ফিজিবল ৰিজন FR এতিয়া ইয়াৰ কৰ্নাৰ পইণ্ট কেটা হ'ল 0 3 2 0 0 0 আৰু এই পইণ্টটো সো এটো আমাৰ অৰিজিন O আছে এটো C পইণ্ট এটো হৈছে আমাৰ A পইণ্ট এটো পইণ্টৰ নাম আমি দিলু ধৰিললো D এতিয়া আমি এই পইণ্টটো উলিয়াব লাগিব তাৰ এটো কেনেকৈ উলিয়াম মই কৈছো গতিকে from the graph feasible region is the bounded feasible FR is the bounded feasible region গতিকে এটো আমাৰ এই যেটো আমি এৰিয়া পালো feasible region হেটো আমাৰ bounded feasible region এতিয়া অলৰেডি কৈছো যে আমাৰ step 5 টো আছিলে সো step 4 ত আছিলে যে আমাৰ feasible region টো উলাওছে তাৰ কৰ্নাৰ পইণ্ট উলিয়াব লাগে গতিকে ইয়াত আমি কৰ্নাৰ পইণ্ট কি পালো এই কৰ্নাৰ পইণ্টটো এটা হৈছে আমাৰ C20 10 এটো বলকে লিখিলো ই পইণ্টটো এটা ই পইণ্টটো কেনেকৈ ওলাম মই কৈছো তাৰ লগত আমাৰ A 03 পইণ্টটো আৰু অৰিজিনৰ 00 পইণ্টটো ঠিক আছে এতিয়া আমি ই পইণ্টটো কেনেকৈ ওলাম এটা ই পইণ্টটো হৈছে আমাৰ L1 লাইন আৰু L2 লাইনৰ ইন্টাৰসেক্টিং পইণ্ট এটা তাৰ মানে আমি কি কৰিব লাগে টু ফাইন্ড দা পইণ্ট ই তাৰ মানে আমি কি কৰিব লাগিব পইণ্ট ই কাৰণে হৈছে L1 স্ট্ৰেইট লাইন আৰু L2 স্ট্ৰেইট লাইনৰ ইন্টাৰসেক্টিং পইণ্ট সো আমি কি কৰিব লাগিব এই দুটা সলিউশনক এই সিস্টেম অফ লিনিয়াৰ ইকুৱেশনক সলভ কৰি প্লে আমি তাৰ পৰা কি কৰিম আমাৰ এই কমন ইন্টাৰসেক্টিং পইণ্ট উলিয়াম দুডাল স্ট্ৰেইট লাইনৰ ইন্টাৰসেক্টিং পইণ্ট উলোৱা বা এই স্ট্ৰেইট লাইন দুডাল বুজোৱা ইকুৱেশন দুটাক সলভ কৰি প্লে তাৰ পৰা xy মান উলোৱা আমাৰ একে হয় ঠিক আছে গতিকে আমি এটা সলভ কৰিলো লিনিয়াৰ ইকুৱেশনৰ সিস্টেম সলভ কৰবা তোমালোকে জানা ক্লাস 10 ত পাই আহিছা হেবাবে মই তোমালোকক লাষ্ট ক্লাসতে এবাৰ চাই লব কৈছিলো তো চাই লবা যে সিস্টেম অফ লিনিয়াৰ ইকুৱেশন বা দুটা আমাক লিনিয়াৰ ইকুৱেশন দিয়া হলে তাৰ পৰা আমি xy ভ্যালু কেনেকৈ লিয়া গতিকে এইখিনি ক্যালকুলেশন চাই লবা আমি কিমান পালো x ৰ মান পালো 22/19 আৰু y মান পালো 45/19 গতিকে ইয়াৰ কোঅৰ্ডিনেটস হ'ব ই কোঅৰ্ডিনেটস 22
19, 45/19. এতিয়া আমি যে চাৰিটা কৰ্নাৰ পইণ্ট পালোঁ C, E, A, 0, এই কৰ্নাৰ পইণ্ট কেইটাত আমি কি কৰিম জেডৰ ভেলু উলিয়াম আমাৰ ষ্টেপ 4টো আছিলে যে আমি জেডৰ ভেলু উলিয়াম ঠিক আছে গতিকে আমাৰ কৰ্নাৰ পইণ্টছ ফাৰ্ষ্টতে C 20 পইণ্ট গতিকে ইয়াতে x মান 2 বহুৱা y মান 0 বহুৱা 10 পাবা তাৰ পিছত e ভ্যালু বহালো e হল আমাৰ 20/19 45/19 ক্যালকুলেট কৰিলে পাবা 235/19 এটো বুলিছে তাৰ বাহিৰে আমাৰ পইণ্ট কি আছিল a 03 সো ইয়া 03 বহুৱা 0 3 x ৰ ভ্যালু 0 y ভ্যালু 3 গতিকে আমি কি পাম 9 পাম আৰু কৰ্নাৰ পইণ্ট আছিল আমাৰ 0 0 এ 0 0 বহালে আমি কি পাম z ৰ ভ্যালু 0 পাম গতিকে আমাৰ এটা আমাৰ কি হল জেডৰ ভ্যালু কি পাইছো কৰ্নাৰ পইণ্টত 10 9 0 235/19 তো ইয়াৰ ম্যাক্সিমাম কোনটো হল তো চালে তোমালোকে গম পাবা এটো 140 পইণ্ট সামথিং আহে গতিকে ডেফিনেটলি একেটাৰ ভিতৰত ডাঙৰ ভ্যালু আমাৰ কোনটো এটো আৰু মিনিমাম ভ্যালু কোনটো 0 টো গতিকে 0 টো আমাৰ হৈছে মিনিমাম আমাৰ কেত ম্যাক্সিমাম ভ্যালু দৰকাৰ কাৰণ আমাৰ এলপিপি টো আছিল ম্যাক্সিমাইজ z = this one তাৰ মানে আমি z ৰ ম্যাক্সিমাম ভ্যালু উলাব লাগে গতিকে আমি কি পালো z ৰ ম্যাক্সিমাম ভ্যালু 235/19 এটো ম্যাক্সিমাম ভ্যালু আৰু এই ম্যাক্সিমাম ভ্যালুটো z ৰ কোনটো কৰ্নাৰ পইণ্টত এটেইন হৈছে এই ই কৰ্নাৰ পইণ্টত আৰু তাৰ কোঅৰ্ডিনেটস কি আমাৰ 20/19 45/19 therefore the maximum value of z equals to 5x plus 3y equals to is 235/19 at the corner point 20/19 equals to 45/19 so এইখিনিটা আমাৰ কি হ'ল linear programming problem to solve হল গতিকে স্যার আমি কি কৰিছো তেনেহলে স্যার আমি ফাৰ্ষ্টতে linear programming problem টো লিখিলাম লিখি পেলাই যি কিটা আমাৰ কনস্ট্যান্ট দিয়া আছে সেই কনস্ট্যান্ট কেইটা পৰা আমি ফিজিবল ৰিজন উলিয়াম তাৰ মানে তাৰ কাৰণে আমি কি কৰিব লাগিব ফাৰ্ষ্টতে a ইনইকুয়ালিটিতে বুজোৱা হাফ প্লেন খন উলিয়াব লাগিব তাৰ পিছত a ইনইকুয়ালিটিতে বুজোৱা হাফ প্লেন আৰু a দুটা ইনইকুয়ালিটিতে বুজোৱা হাফ প্লেন সো তাৰ কাৰণে এটো ইনইকুয়ালিটিতে বুজোৱা হাফ প্লেনৰ কাৰণে প্ৰথমতে আমি সেই লাইনডাল স্ট্ৰেইট লাইনডাল ড্ৰ কৰিব লাগিব ইকুৱেল সিম্বল দি আৰু স্ট্ৰেইট লাইনডাল ড্ৰ কৰিব আমি কি কৰিম x মান 0 y মান 0 বহাই পইণ্ট দুটা উলিয়াই লম x এক্সিস y এক্সিস তাৰ পিছত তাক আমি কি কৰিম কানেক্ট কৰি দিম ঠিক আছে তাৰ পিছত আমি চাম যে তো আমাৰ সেই স্ট্ৰেইট লাইনডালে কি কৰিব x এক্সিসক দুটা পাৰ্টত ভাগ কৰিব এটা হাফ প্লেন আৰু এটা হাফ প্লেন তাৰ আমি কোনটো হাফ প্লেন লম তাক চাবৰ কাৰণে আমি 0 0 পইণ্টটো ইয়াত বহাই দিম মানে অৰিজিনৰ ভ্যালুটো ইয়াতে বহাই দিম বহাই দিলে চাম যে আমি 0 টো আৰু এই পিনে থকা 0 টোৱে এই ইনইকুয়ালিটিটো স্যাটিসফাই কৰি আছে নে নাই সো আছিল গতিকে আমি কি লম 0 ৰ পিনে থকা হাফ প্লেনখন লম তাৰ পিছত এটো ইনইকুয়ালিটি একে ধৰণে আমি লাইনডাল ড্ৰ কৰিম লাইনডাল ড্ৰ কৰিবলৈ এই ধৰণে x0 y0 কৰি পইণ্ট এটা উলিয়াই লম লৈ পেলাই আমি চাম অৰিজিনটো হাফ প্লেনখনত আছে নে নাই এই হাফ প্লেনখনত আছে নে নাই সো আছিল গতিকে আমি কি লম 0 ৰ ফালে থকা হাফ প্লেনখন লম তাৰ পিছত আমাৰ x > 0 আৰু y > আমাক কি দিব যে আমি ফিজিবল ৰিজনটো ক'ত চাব লাগে আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টতে চাব লাগে গতিকে এই গুটেই চাৰিটা কনস্ট্যান্ট স্যাটিসফাই কৰাকে আমাৰ ফিজিবল ৰিজনটো পালো এটো ঠিক আছে আমাৰ ফিজিবল ৰিজনটো হৈছে এটো যে এটো পইণ্ট একচুয়ালি a মই দূৰত লিখিলো a e c o সো যিখিনি মই শেডড কৰি দিছো এখিনি হৈছে আমাৰ ফিজিবল ৰিজন তাৰ মানে কমন ৰিজন যিখিনি গুটেই কেখন হাফ প্লেনে স্যাটিসফাই কৰি আছে সেই কমন ৰিজন তাৰ পিছত আমি কি চাম সেই কমন ৰিজনটোৰ কৰ্নাৰ পইণ্ট তাৰ মানে এটো এটা পইণ্ট এটো এটা কৰ্নাৰ পইণ্ট এটো এটা কৰ্নাৰ পইণ্ট এটো এটা কৰ্নাৰ পইণ্ট সো এইকেটা কৰ্নাৰ পইণ্ট আমি কোঅৰ্ডিনেট জানো এটো নাজানো এই কৰ্নাৰ পইণ্টটো হৈছে আকৌ আমাৰ L1 আৰু L2 লাইনৰ ইন্টাৰসেক্টিং পইণ্ট তাৰ কাৰণে আমি কি ধৰণে কৰিম L1 L2 পইণ্টৰ ইন্টাৰসেক্টিং পইণ্ট লাবলৈ আমি L1 L2 স্ট্ৰেইট লাইন বুজোৱা ইকুৱেচন তাক সলভ কৰিম কৰিলে আমি পাম x = 20/19 y = 45/19 গতিকে আমাৰ ফিজিবল ৰিজনটো যেহেতু বাউন্ডেড হৈছে আমি কৰ্নাৰ পইণ্ট উলিয়াই লৈ সেই কৰ্নাৰ পইণ্টৰ z ৰ ভ্যালু বুলিয়া কুলিয়াম উলাৰ পিছত আমি দেখিলো মিনিমাম ভ্যালু 0 ম্যাক্সিমাম ভ্যালু 235/19 যেহেতু আমাৰ প্ৰবলেমটো হৈছে ম্যাক্সিমাইজেশন প্ৰবলেম গতিকে আমি ম্যাক্সিমাম ভ্যালুটো লম সো এটো আমাৰ সলিউশন গতিকে এটো এক্সাম্পলত আমি কি পালো যে ফিজিবল ৰিজনটো বাউন্ডেড কিন্তু
আমি এনেকুৱা ধৰণৰ প্ৰবলেম কিছুমানো পাম য'ত ফিজিবল ৰিজনটো বাউণ্ডেড নহয় আৰু যেতিয়া ফিজিবল ৰিজনটো বাউণ্ডেড নহ'ব তাৰ কাৰণে আমাৰ হাতত দুটা উপায় আছে আমি যেটো ক'লো কেস 2 A আৰু B পাৰ্টটো এই দুটা পাৰ্টে একচুয়ালি কি বুজাইছে মই তোমালোকক নেক্সট ক্লাছত এটা এক্সাম্পল লৈ বুজাম যে আমি নেক্সট ক্লাছত এনেকুৱা এটা এক্সাম্পল লম য'ত আমাৰ ফিজিবল ৰিজনটো বাউণ্ডেড নহয় আৰু যদি ফিজিবল ৰিজনটো বাউণ্ডেড নহয় তেতিয়া আমাৰ লিনিয়াৰ প্ৰগ্ৰামিং প্ৰবলেমটোৰ ম্যাক্সিমাম বা মিনিমাম ভ্যালু কি ধৰণে ওলোৱা হয় তাৰ বাবে আমাক উপায় দুটা দিয়া আছে আমি তাক নেক্সট ক্লাছত ডিসকাস কৰিম গতিকে আজিৰ কাৰণে ইমানখিনি তোমালোকৰ কিতাপৰ এক্সাৰসাইজ 12.1 ৰ যিখিনি প্ৰবলেম আছে তোমালোকৰ 12.1 ৰ So solve the linear programming problem graphically. ইয়াতে 1 ৰ পৰা তোমালোকৰ 6 লৈকে প্ৰবলেম খিনি যেখিনি প্ৰবলেম দিয়া আছে মোটামুটি ভাবে এইখিনিতে বাউণ্ডেড ৰিজনে পাবা নহলে বা আনবাউণ্ডেড হলেও কি ধৰণৰ হ'ব সো তোমালোকে চাবা কৰি পেলাই যিকিটাত বাউণ্ডেড পোৱা হেতু সেইকিটা প্ৰবলেম এই ধৰণে সলভ কৰি পেলাই ম্যাক্সিমাম মিনিমাম ভ্যালু যি ওলাব দিছে উলিয়াবা তাৰ পিছৰ প্ৰবলেম কেটা কি দিছে যে so that the minimum value of z occurs at more than 2 points আমি অলৰেডি কৈছো যে দুটাতকে বেছি পইণ্টত মিনিমাম ভ্যালু বা ম্যাক্সিমাম ভ্যালু ওলাব পাৰে গতিকে আমি ইয়াৰ পিছৰ প্ৰবলেম কেটা চাব লাগিব যে মিনিমাম বা ম্যাক্সিমাম ভ্যালু দুটাতকে বেছি পইণ্টত ওলাই গতিকে 7 ৰ পৰা 10 লৈকে আমাৰ প্ৰবলেমখিনি তেনেকুৱা গতিকে তোমালোকে 1 ৰ পৰা 6 লৈকে যিকিটা প্ৰবলেম আছে তাৰে 3 নম্বৰটো মই কৰি দিলো বাকি কেটা তোমালোকে চেষ্টা কৰিবা নেক্সট ক্লাছত আমি 7 ৰ পৰা 10 লৈকে যিকোনো এটা ট্ৰাই কৰিম ঠিক আছে